মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মেথছৰ এনে এটা যাদু দেখাম যদি যাদু জানিলে তোমালোকে এনে এটা অংক নাথাকিব ঘনমূল নিৰ্ণয় কৰাত যেটা তুমি কৰিব নোৱাৰিবা আজি এটা একদম 100% ইজি এটা ট্ৰিক শিকাম তেতিয়া ফাইন্ড দ্য কিউব ৰুট দেখিছে তো তোমাক ইমান ডাঙৰ এটা সংখ্যা দিছে ইয়াক যদি তুমি কিউব ৰুট উলিয়াব লাগে তো প্ৰথমতে তুমি এই চাৰ্টটোলৈ অলপ মন কৰা এটা তুমি লক্ষ্য কৰিছা প্ৰত্যেকটোৰে যদি 1 কিউব কৰিলে লাষ্টত একক স্থানত কিমান আহে 1 আহে তুমি সদায় লক্ষ্য ৰাখিবা এই একক স্থানত কি আছে একক স্থানত যেটো আছে এটা তুমি হেতু লক্ষ্য কৰা যে কোনটো অংক কিউব কৰিলে তুমি একক স্থানত কিমান পাবা এই তোমাক যেটো অংক দিয়া আছে তাৰে একক স্থানৰ অংকটো তুমি পাবা এটা তুমি লক্ষ্য কৰিছা 5 এনে এটা সংখ্যা যোগ আমি কিউব কৰিলে তাৰ কিউবত কি পাবা তুমি 5 পাবা তেনেহলে এৰ পৰা বুজা গল যে 5 এতে যিমানটা ইয়াৰ ঘনমূল আহিব তাৰে একক স্থানত কিমান থাকিব 5 থাকিব তো তাৰ পিছত কথা হ'ব তুমি কি কৰা এই লাষ্টৰ পৰা তিনিটা ডিজিট কাটি দিয়া তেবা কি আহিল এতে তোমাৰ 91 আছে এতে 91 ৰ ওচৰত থকা কিউব সংখ্যাটো কি আছে তেছোৱা এতে 4 কিউব কৰিলে কিমান আহে 64 আহে এটা আছে 5 কিউব কৰিলে 125 এটা বেছি হৈ যায় তো বেছি যাতে নহয় ওচৰত থাকাটো কি আছে 64 তেনেহলে কি সংখ্যা কিউব কৰিলে পালা এটা 4 তেনেহলে ইয়াৰ আনসাৰটো হ'ব 45 ঠিক সেইদৰে ইয়াৰ আনসাৰটো কৰিবলৈ হলে তুমি লক্ষ্য কৰা লাষ্টত কিমান আছে 7 এতে 7 পাত আছে 7 আছে তোমাৰ কেৱল 3 তে আছে তো একক স্থানত কিমান পাবা 3 পাবা লগতে এই তিনটা বাদ দিয়া এতে কি আছে 250 আছে 250 ৰ ওচৰত থকা কি আছে 216 আছে ইয়াৰ তোমাৰ কোনটো অংক আছে এটো 6 এই 6 এ হ'ব ইয়াৰ সূত্ৰটো তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা